অত্যাধুনিক আন্তঃগাঁথনিৰে পৰিপূৰ্ণ এখন আৱাসিক কেন্দ্ৰীয় বিদ্যালয় গ্ৰামাঞ্চলত 40 বিঘা কৃষিভূমি সামৰি প্ৰায় 53 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল কেন্দ্ৰীয় বিদ্যালয়খন 2018 চনত আৰম্ভ হোৱা বিদ্যালয়খনৰ কাম সম্পূৰ্ণ হৈছিল এবছৰৰ ভিতৰতেই কিন্তু পৰিতাপৰ কথা কৃষিক সাৰথি কৰি জীৱিকা নিৰ্বাহ কৰা লোকৰ পৰা 40 বিঘা মাটি হস্তগত কৰা ভূমিৰ গৰাকী কেতিয়াও দিয়া হোৱা নাই ক্ষতিপূৰণ ভূমিৰ ক্ষতিপূৰণৰ মূল্য বিচাৰি বিদ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট বেজেৰাৰ সমীপৱৰ্তী খেহেনিপাৰাৰ কৃষক ৰাইজৰ ক্ষতিপূৰণ নোপোৱাৰ ক্ষোভত বিদ্যালয়খনৰ প্ৰৱেশ পথত অস্থায়ী বেৰ দি বন্ধ কৰি ৰাখিছে প্ৰৱেশ দুৱাৰ ইয়াৰ উপৰিও অতি নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰা কোটিটকীয়া বিদ্যালয়খন এফালৰ পৰা এতিয়াও জহি হৈ গৈছে শুভাৰম্ভ নৌসৌটি জংঘলেৰে আৱৰি ধৰিছে বিদ্যালয়খনৰ চৌহদ আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ শুভকামনা কৰিছো আজি যেহেতু তেখেতৰ জন্মদিন এই জন্মদিনতেই আমাৰো এই গৰীব মানুহখিনিৰ যিখিনি মানুহৰ মাটি গৈছে আমাকো যাতে আজি এই শুভ দিনতেই আমিও এটা শুভ সংবাদ পাওঁ তাৰ কামনাৰে আজি ইয়াত অৱস্থান ধৰ্মঘট কৰিছোঁ 2018 চনত আমাৰ মাটিখিনিত আমি খেতি লগাইছিলোঁ এই খেতিখিনিও মানে ট্ৰেক্টৰেৰে হাল বাই আমাৰ খেতিখিনিও নষ্ট কৰিছে যি নহওক তাৰ বাবদ আমাৰ দুই ঘৰে অলপ পইচা পাইছিল খেতিৰ বাবদ কিন্তু তেখেতক আমি যেতিয়া লগ ধৰিছিলোঁ তেখেতে কিন্তু আজিলৈকে পইচাটো নিদিওঁ বুলি কোৱা নাই পইচাটো দিমকৈ আজি 8 বছৰে হ'ল আমি অলপমান অস্বস্তি বোধ কৰিছোঁ এই সংঘাতত গতিকে আমি ভাবিছোঁ আজি তেখেতৰ জন্মদিনতে আমালৈ এটা প্ৰেৰণ কৰক ভাল শুভ বাৰ্তা যাতে ভৱিষ্যতে আমাৰ দুখীয়া গৰীবখিনিয়ে ইয়াৰ উচিত মূল্য পায় তাৰ কামনাৰে মই তেখেতৰ ওচৰত এই বাৰ্তা প্ৰেৰণ কৰিছোঁ